নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ বাল্য বিবাহ আৰু বহু বিবাহক লৈ কঠোৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবিশেষ জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক লাভ জাহাজ আৰু বহু বিবাহক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভ জাহাজ আৰু বহু বিবাহক লৈ এবাৰ কঠোৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফেচবুকত ভুৱা পৰিচয় দিয়াসকলক হেক সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ একাংশ ফেচবুকত হিন্দু নাম লৈ বিবাহ কৰি প্ৰতাৰণা কৰে লাভ জাহাজ কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব এইবাৰ চৰকাৰ ডুপ্লিকেট নাম লোৱাসকলৰ পৰিণতি হ'ব বেয়া বহু বিবাহক লৈ সকিয়নি দিলে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো মুছলমানে কৰিব নোৱাৰিব ৩-৪টা বিবাহ এজন ব্যক্তিয়ে কিয় ৩-৪ গৰাকী বিয়া কৰাব লাগে বাল্য বিবাহক লৈ হৰব এবাৰ মুখ্যমন্ত্ৰী গৰাকী বাল্য বিবাহক লৈ কৰা এটা সম্প্ৰদায়ৰ ৬,০০০ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে লাভ জাহাজ আৰু বহু বিবাহক লৈ এইদৰে এবাৰ কঠোৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফেচবুকত ভুৱা পৰিচয় দিয়াসকলক হেক সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ